হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে APSCৰ গ্ৰেড 4ৰ অনলাইন চলি আছে আৰু যিসকলে অনলাইন এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে কৰিব পাৰে আৰু দুদিন সময় আছে, 9 তাৰিখলৈকে সময় আছে। মই সেইকাৰণে ভিডিঅ'টো আনিছোঁ আৰু দুদিন সময় আছে। আৰু ইয়াত বিষয়খিনি মই আলোচনা কৰি দিওঁ অকণমান। ইয়াতে টোটেল পোষ্ট আছে 20টা আৰু ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিটো দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু কি কি আছে মই সেইটো বিষয়ত অকণমান কৈ দিছোঁ। আপোনালোকৰ কি লাগিব? PRC লাগিব, ইয়াত লিখা আছে যে PRC লাগিব। এডুকেশ্যনেল PRC হ'লে হ'ব আপোনালোকৰ। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখনো লাগিব আপোনালোকক। আৰু এজ ৰিলেক্সেশ্যন দিয়াই আছে, ইয়াত চাই ল'ব কেটেগৰী ৱাইজ। আৰু বয়সটো কি হ'ব? মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। এইটো জেনেৰেল কেটেগৰীৰ বাবে হয়। আৰু আপোনালোকৰ কি লাগিব? স্মল ফেমিলি নৰ্মছ লাগিব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপলোড কৰিব লাগিব। আৰু যিটো মানে এপ্লিকেশ্যন ফিটো নাই আপোনালোকৰ, কিন্তু ইয়াত এটা প্ৰচেছিং ফি আছে, সেইটো আপোনালোকে দিব লাগিব। প্ৰচেছিং ফি এইটো হ'ব 47 টকা 20 পইচা প্ৰচেছিং ফি এটা কাটিব আপোনালোকে যেতিয়া অনলাইন কৰিব। আৰু কি আছে অকণমান চাই লওঁ। ইয়াতে আছে আপোনালোকৰ এই লিংক দিয়া আছে, আপোনালোকে আছাম কেৰিয়াৰত যাই এপ্লাই কৰিব পাৰিব। ইয়াত মই স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যনখন মই দেখাই দি আছোঁ। এইখন আপোনালোকে কি কৰিব লাগিব? এইখন প্ৰিণ্ট আউট উলিয়াই ল'ব। প্ৰিণ্ট আউট উলিয়াই কিনে আপোনালোকে এইবোৰ ফিল আপ কৰিব, য'ত যি লাগে ফিল আপ কৰিব। ইয়াতে প্লেচ ডেট লিখিব আৰু ইয়াত আপোনালোকৰ ৰাইট কৰ্নাৰত আপোনালোকৰ ছিগনেচাৰ লাগিব, যিজন কেণ্ডিডেট হয় ছিগনেচাৰটো কৰিব। তাৰে পিছত এইখন ফিল আপ কৰি আপোনালোকে এইখন আপলোড কৰি দিব লাগিব, স্মল ফেমিলি নৰ্মছ। তো ডিটেইলছ এইখিনি আছিলে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব, সেইটো ইনফৰমেশ্যন মই জনালোঁ। তো আজি এইখিনি আছিলে। থেংক ইউ।